नशा मुक्ति के लिए आपके अभियान हो। हेलो बंधुসকল, শাহিদ ইনফো ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, যদি আপোনালোকে ভাৰত চৰকাৰৰ মিনিষ্ট্ৰি অফ ছ'চিয়েল জাষ্টিছ ইম্পাৱাৰমেণ্টৰ নাছামুক্ত ভাৰত অভিযানত অংশগ্ৰহণ কৰি ভাৰত চৰকাৰৰ ফালৰ পৰা এখন চাৰ্টিফিকেট নিজৰ মোবাইলত ডাউনলোড কৰিব বিচাৰে, তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। কেনেকৈ আপোনালোকে নিজৰ মোবাইলৰ দ্বাৰা নাছামুক্ত অভিযান ভাৰতত অংশগ্ৰহণ কৰি এখন চাৰ্টিফিকেট ডাউনলোড কৰিব পাৰিব। মই ষ্টেপ বাই ষ্টেপ সকলোখিনি বস্তু আপোনালোকক দেখুৱাই যাম। তো বন্ধুসকল, চাৰ্টিফিকেটখন ডাউনলোড কৰাৰ আগত মই আপোনালোকক নাছামুক্ত ভাৰত অভিযানৰ বিষয়ে অলপ তথ্য দিব বিচাৰিছোঁ। ইয়াত আপোনালোকে দেখিবলৈ পায় সামাজিক ন্যায় এবং अधिकारिता मंत्रालय द्वारा 15 अगस्त 2020 को 272 चिन्हित सबसे संवेदनशील जिले में नशामुक्त भारत अभियान शुरू किया गया था। अब इसे पूरे देश में विस्तारित कर दिया गया है। नशामुक्त भारत अभियान के तहत प्रति जिले में 10 लाख जारी करने का प्रावधान है। तो बंधुসকল, এতিয়া হোক আমি চাৰ্টিফিকেটখন কেনেকৈ ডাউনলোড কৰে জানি লওঁ। আৰু যদি আপোনালোক মোৰ চেনেলটোলৈ প্ৰথমবাৰ আহিছে, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এনেকুৱা ধৰণৰ হেল্পফুল ভিডিঅ' পাবলৈ। তো বন্ধুসকল, চাৰ্টিফিকেটখন ডাউনলোড কৰিবলৈ আপোনালোকে প্ৰথমতে আপোনালোকৰ মোবাইলৰ ব্ৰাউজাৰত গৈ নাছামুক্ত ভাৰত অভিযান ইমানলৈকে লিখিলে তলতে অপশ্যনটো আপোনালোকে দেখিবলৈ পাব। তাত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পাছত তলত যিটো অপশ্যন দেখিবলৈ পাব নাছামুক্ত ভাৰত অভিযান, তাতে আপোনালোকে ক্লিক কৰিব লাগিব। তাত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এখন নতুন পপ আপ ইণ্টাৰফেচ খোল খাব। এই গোটেইখিনি আপোনালোকে পঢ়িবও পাৰে বা স্ক্ৰল ডাউন কৰি তলফালে যাব পাৰে। তলফালে গ'লে আপোনালোকে ইয়াত এটা সৰু বক্স পাব, তাত টিক মাৰ্ক লগাই অকেত ক্লিক কৰিব। অকেত ক্লিক কৰাৰ পিছত নতুন এখন ইণ্টাৰফেচ খোল খাব। ইয়াত শপতনামাখন আছে, গোটেইখিনি আপোনালোকে পঢ়িবও পাৰে। যদি নপঢ়ে তেতিয়াহ'লে আপোনালোক স্ক্ৰল ডাউন কৰি তলফালে যাব। তলফালে যোৱাৰ পিছত আপোনালোকে এটা অপশ্যন দেখিবলৈ পাব টেক এ প্লিজ, তাত আপোনালোকে ক্লিক কৰিব লাগিব। তাত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এখন ফৰ্ম খোল খাই আহিব। তাত আপোনালোকে আপোনালোকৰ নাম, এজ, ইয়াৰ পৰা ষ্টেট চিলেক্ট কৰিব লাগিব, ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব লাগিব, মোবাইল নম্বৰ দিব লাগিব, ইমেইল আইডিটো দিব লাগিব। আপোনালোকে তলত এটা কেপচাৰ অপশ্যন দেখিবলৈ পাব, যিটো আপোনালোকে বাওঁফালৰ পৰা চাই সোঁফালে ফিল আপ কৰিব লাগিব। আৰু যদি আপোনালোকে কেপচাৰটো ধৰিব নোৱাৰে তেতিয়া আপোনালোকে বাৰ বাৰ ৰিফ্ৰেছো কৰিব পাৰিব। তাৰপিছত আপোনালোকে ছাবমিটত ক্লিক কৰিব লাগিব। ছাবমিটত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা এখন PDF অ'পেন হৈ আহিব, য'ত আপোনালোকৰ নামটো ধুনীয়াকৈ উল্লেখ থাকিব। ওপৰত দেখিবলৈ পাইছে সে নো টু ড্ৰাগছ, দিছ ইজ টু চাৰ্টিফাই ডেট আপোনাৰ নামটো আছে তলত। আৰু সেই চাৰ্টিফিকেটখন মিনিষ্ট্ৰি অফ ছ'চিয়েল জাষ্টিছ এণ্ড এম্পাৱাৰমেণ্ট গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰা দিয়া হয়। তো বন্ধুসকল, এইটো আছিল আজিৰ ভিডিঅ'। আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিব। যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।